আগবঢ়াইছো এক গুৰুত্বপূৰ্ণ খবৰ অৱশেষত গ্ৰেপ্তাৰ কৰা হল কপিল শৰ্মাক নিখা কপিল শৰ্মাসহ গ্ৰেপ্তাৰ তিনিজনক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কপিল শৰ্মাক ভুৱা পান কাৰ্ড আধাৰ কাৰ্ডৰ জৰিয়তে খুলিছিল বেংক একাউণ্ট আৰু সাইবাৰ অপৰাধীৰ বিৰুদ্ধে হস্তম মৰিগাঁও আৰক্ষী বিভিন্ন ঠাইৰ পৰা কৰায়ত্ত সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ মুস্তাক আহমেদ ওৰফে কপিল শৰ্মা এই সন্দৰ্ভত জনাই যাম বিতং তথ্য অৱশেষত গ্ৰেপ্তাৰ কৰা হল কপিল শৰ্মাক নিখা কপিল শৰ্মাসহ গ্ৰেপ্তাৰ তিনিজনক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কপিল শৰ্মাক ভুৱা পান কাৰ্ড আধাৰ কাৰ্ডৰ জৰিয়তে খুলিছিল বেংক একাউণ্ট সাইবাৰ অপৰাধীৰ বিৰুদ্ধে হস্তম মৰিগাঁও আৰক্ষী বিভিন্ন ঠাইৰ পৰা কৰায়ত্ত সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ মুস্তাক আহমেদ ওৰফে কপিল শৰ্মা এক্সিছ বেংকত কপিল শৰ্মা নামেৰে মুস্তাকে খুলিছিল ভুৱা একাউণ্ট খুলি লৈছিল লাখ লাখ টকাৰ লোন বুধবাৰে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অপৰাধী কেইজনক আৰু আমি জনাই গৈছো যেহেতু কপিল শৰ্মা নামৰ এজন ব্যক্তিক অৱশেষত গ্ৰেপ্তাৰ কৰিছে নিখা কপিল শৰ্মাসহ গ্ৰেপ্তাৰ কৰিছে তিনিজন ব্যক্তিক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কপিল শৰ্মাক যেহেতুকে ভুৱা পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জৰিয়তে বেংক একাউণ্ট খুলিছিল আৰু বেংক একাউণ্ট খুলি ভুৱা একাউণ্ট খোলাৰ ফলত আচলতে মুস্তাক নামৰ এজন লোকক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু বুধবাৰে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অপৰাধী কেইজনক সাইবাৰ অপৰাধীৰ তালিকাত এতিয়া নাম সোমাইছে কপিল শৰ্মাৰ প্ৰকৃত নাম মুস্তাকে কপিল শৰ্মাৰ নাম লৈ আচলতে বেংকত একাউণ্ট খুলিছিল আৰু তাৰ পাছতে লাখ লাখ টকাৰ লোন লৈছিল আৰু এই ক্ষেত্ৰত বৰ্তমান মৰিগাঁও আৰক্ষীয়ে হস্তম হৈ উঠিছে আৰু কপিল শৰ্মাক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰু কপিল শৰ্মাৰ লগতে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে আৰু মৰিগাঁও আৰক্ষীৰ জালত যেহেতু কপিল শৰ্মা নিশাই গ্ৰেপ্তাৰ কৰিছে কপিল শৰ্মাসহ তিনিজন ব্যক্তিক আচলতে এক অপৰাধ কৰিছে আৰু এই অপৰাধৰ ফলতে আচলতে গ্ৰেপ্তাৰ হৈছে এতিয়া কপিল শৰ্মা পিছে এই কপিল শৰ্মাজন কোন হয় এই কপিল শৰ্মাৰ পিছে কোনো কপিল শৰ্মা যিজন আচলতে কমেডিৰ লগত জড়িত কপিল শৰ্মা এই কপিল শৰ্মাৰ কথা ইয়াত আচলতে কোৱা নাই ইয়াৰ মৰিগাঁৱৰ এজন ব্যক্তি আচলতে কপিল শৰ্মা যিজনে ভুৱা বেংক একাউণ্ট খুলি লাখ লাখ টকাৰ লোন লৈছিল আৰু এই বৰ্তমান হস্তম হৈ উঠিছে মৰিগাঁও আৰক্ষী আৰু তাৰ পাছতেই গ্ৰেপ্তাৰ কৰিছে এইজন ব্যক্তিৰ লগতে কপিল শৰ্মাৰ লগতে আন তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে যিহেতু ভুৱা পান কাৰ্ড ভুৱা আধাৰ কাৰ্ড বনাই বেংক একাউণ্ট খুলিছিল আৰু লাখ লাখ টকাৰ লোন লৈছিল আৰু এই ক্ষেত্ৰত মৰিগাঁও বৰচলা আৰক্ষী থানাৰ অন্তৰ্গত বোৱালগুৰি উটকাটিৰ লগতে লাহৰীঘাট থানা মৈৰাবাৰী থানা অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ হৈছে সাইবাৰ অপৰাধী আৰু গ্ৰেপ্তাৰ হোৱা অপৰাধী কেইজন হৈছে মফিদুল ইছলাম সাদ্দাম হুছেইন মুস্তাক আহমেদ ৰাণা আৰু মাছিদুৰ ৰহমান আৰু মুস্তাক আহমেদ ৰামাই আচলতে এক্সিছ বেংকত কপিল শৰ্মা নামেৰে একাউণ্ট খুলিছিল ভুৱা পান কাৰ্ড বা ভুৱা আধাৰ কাৰ্ড দি আচলতে বেংকত একাউণ্ট খুলিছিল আৰু একাউণ্ট খোলাৰ পাছতে লাখ লাখ টকাৰ লোন লৈছিল আৰু বৰ্তমানে এই অপৰাধী কেইজনে গুগলত GST মাষ্টাৰ ৱেব চাৰ্চ কৰি এটা পৰ্টেলৰ সহায়ত পান কাৰ্ড আধাৰ কাৰ্ড সংগ্ৰহ কৰি বেংকত কোনো ব্যক্তিৰ নামত আচলতে একাউণ্ট খুলি লাখ লাখ টকাৰ লোন লৈছিল আৰু যোৱা নিশা এইকেইজন ব্যক্তিৰ বিৰুদ্ধে আচলতে মৰিগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰিছে আটাইকেইজন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰু যেহেতুকে কপিল শৰ্মা যিজন আচলতে কমেডি শ্ব'ৰ কপিল শৰ্মাৰ কথা কোৱা নাই ইয়াতে মৰিগাঁৱৰ এজন ব্যক্তি কপিল শৰ্মা যিজনৰ প্ৰকৃত নাম আচলতে মুস্তাক আৰু তেখেতে কপিল শৰ্মা নাম লৈ ভুৱা পান কাৰ্ড আৰু ভুৱা আধাৰ কাৰ্ড দি বেংকত একাউণ্ট খুলিছিল আৰু বেংকত একাউণ্ট খোলাৰ পাছতে লাখ লাখ টকাৰ লোন লৈছিল আৰু এই ক্ষেত্ৰত যিহেতু মৰিগাঁও আৰক্ষী বিষয়া হস্তম হৈ উঠিছে আৰু অৱশেষত গ্ৰেপ্তাৰ কৰিছে কপিল শৰ্মাৰ সৈতে আন তিনিজন ব্যক্তিক আৰু মৰিগাঁও আৰক্ষীয়ে যিহেতু কপিল শৰ্মাক গ্ৰেপ্তাৰ কৰিছে ভুৱা পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জৰিয়তে এক্সিছ বেংকত একাউণ্ট খুলি লাখ লাখ টকা লোন লৈছিল আৰু এই ক্ষেত্ৰত সাইবাৰ অপৰাধীৰ বিৰুদ্ধে হস্তম হৈ উঠিছে মৰিগাঁও আৰক্ষী বিভিন্ন ঠাইৰ পৰা কৰায়ত্ত কৰিছে সাইবাৰ অপৰাধীক আৰু যেহেতুকে সাইবাৰ অপৰাধীৰ তালিকাত কপিল শৰ্মাৰ নামো সোমাইছে ভুৱা পান কাৰ্ড আৰু ভুৱা আধাৰ কাৰ্ড বনাই যিসকল লোকে আচলতে বেংকত লোন লৈছে সেইসকল আচলতে সাৱধান হওক যেহেতুকে মৰিগাঁও আৰক্ষী বৰ্তমান হস্তম হৈ উঠিছে মৰিগাঁও আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে কপিল শৰ্মাৰ লগতে আন তিনিজন ব্যক্তিক যিকেইজন লোকে আচলতে ভুৱা পান কাৰ্ড আৰু ভুৱা আধাৰ কাৰ্ডৰ জৰিয়তে এক্সিছ বেংকত একাউণ্ট খুলি লাখ লাখ টকাৰ লোন লৈছিল আৰু এই ক্ষেত্ৰত বৰ্তমান সাইবাৰ অপৰাধীৰ বিৰুদ্ধে আচলতে হস্তম হৈ উঠিছে মৰিগাঁও আৰক্ষী
মৰিগাঁও পুলিচৰ যিবিলাক চাইবাৰ ফ্ৰডষ্টাৰ এইবিলাকৰ বিৰুদ্ধে যিটো অভিযান সেইটো নিৰৱচ্ছিন্নভাৱে চলি আছে আৰু ইতিমধ্যে আপোনালোকে গমে পায় আজি প্ৰায় 10-12 দিনমান আগত আমি ডাঙৰ গেং এটা ধৰিছিলোঁ 14জনীয়া গেং তাৰপিছতো আমি এতিয়ালৈকে 4-5জন আৰু ধৰিলোঁ ইনক্লুডিং ওৱান আধাৰ এনৰোলমেণ্ট অপাৰেটৰ নগাঁৱৰ জুৰিয়াৰ পৰা ধৰি আনিছিলোঁ এতিয়াতো আমাৰ পুলিচ কাষ্টডিত আছে মৰিয়াবাৰী আৰু যোৱা নিশা আৰু আমাৰ বৰচলা আৰক্ষী আৰু জাগিৰোড আৰক্ষী আমি সকলোৱে লগ লাগি পেলাই 4জনকৈ আমি আকৌ পুনৰ এনেকুৱা অপৰাধী আমি ধৰিছোঁ যিসকলে নেকি ভুৱা তথ্য দি পেলাই ফ্ৰডুলেণ্টলি বেলেগ মানুহৰ নামত আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বনাই পেলাই এক্সিছ বেংকৰ পৰা তেওঁলোকে লোন লৈছিলে এক্সিছ বেংক আছে এয়াৰটেল ডিজিটেল পে'মেণ্ট বেংক আৰু আপোনালোকে দেখিব যে যিকেইটা আমি মানুহক আমি এৰেষ্ট কৰিছোঁ প্ৰত্যেকৰ এগেইনষ্টতে আমি এভিডেঞ্চ আমি গোটাইছোঁ আৰু যিকেইজন আজি ধৰিছিলোঁ তেওঁলোকক ইতিমধ্যে আমি ফৰৱাৰ্ড কৰিম আৰু আমি ৰিমাণ্ডত ল'ম নামকেইটা মই কৈ দিছোঁ মফিদুল ইছলাম ছাদ্দাম হুছেইন বৰচলা এৰিয়াৰ মুস্তাক আহমেদ ৰাণা আৰু মাছুদুৰ ৰহমান এওঁলোকৰ লেংৰিবৰী মৰিয়াবাৰী এৰিয়াৰ ইয়াৰ ভিতৰত মুস্তাক আহমেদ ৰাণা যিগৰাকী আছে এই মুস্তাক আহমেদ ৰাণাক 2022 চনতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু তেওঁৰ পৰিয়ালৰ ককায়েক ভায়েক এইবিলাকো ইতিমধ্যে আৰক্ষীয়ে এনেকুৱা গোচৰতে আটক কৰিছিলে আৰু এৰেষ্ট কৰিছিলে এই মুস্তাক আহমেদ ৰাণাৰ যিবিলাক আমি এভিডেঞ্চ গোটালোঁ দেখিলোঁ যে এওঁ এক্সিছ বেংকত কপিল শৰ্মাৰ নামত পেন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট বনাই পেলাই প্ৰায় 2 লাখতকৈ অধিক লোন লৈছে মানে 2 লাখতকৈ অধিক ক্ৰেডিট কাৰ্ডত তেওঁ লোন লৈছে আৰু ইতিমধ্যে আমাৰ কোৰ্ট চলি আছে ডিটেইলছ আমি আৰু পাম ইয়াৰ পৰা মুস্তাক আহমেদ ৰাণা মই আগতেই কৈছোঁ আপোনালোকক যে ইয়াতে কিছুমান পেন নাম্বাৰ তেওঁলোকে গুগলত গৈ পেলাই চাৰ্চ কৰে তাতে GST মাষ্টাৰ ৱেব চাৰ্চ বুলি এটা লিংক এটা আছে পৰ্টেল এটা আছে তাত গৈ পেলাই তাত যদি যাৰ GST নাম্বাৰ আছে তাত যদি চাৰ্চ কৰে তেতিয়াহ'লে আপুনি লাক্স অফ কপিল শৰ্মা পাই যাব চাপ'জ আলোক কুমাৰ যদি মাৰি দিয়ে মই জাষ্ট এক্সাম্পল কৈছোঁ বা কপিল শৰ্মা মাৰি দিলে গোটেই অল অভাৰ ইণ্ডিয়াত যিমান কপিল শৰ্মা আছে যাৰ GST নাম্বাৰ আছে তেওঁলোকৰ নাম ওলাই যাব এওঁলোকে কি কৰে সেই তাৰ পৰা পেন নাম্বাৰটো লৈ আহে আৰু নামটো লৈ আহি পেলাই এখন নতুনকৈ ইয়াত পেন কাৰ্ড বনায় আৰু মেচিন আমি এইবিলাক আনিছোঁ পেন কাৰ্ড বনাই পেলাই তাত নিজৰ ফটোখন পেষ্ট কৰি এইখিনি দি পেলাই এখন আধাৰ কাৰ্ডো বনায় আধাৰ কাৰ্ডটো বনাই পেলাই এইখিনি বেংক একাউণ্ট বনাই পেলাই গোটেইখিনি বস্তু মুস্তাক আহমেদ ৰাণাই কপিল শৰ্মা হৈ গৈছে হৈ পেলাই এইটো বেংকত ছাবমিট কৰিছে বেংকত ছাবমিট কৰাৰ লগে লগে বেংকে ভেৰিফিকেশ্যন কৰিছে ভেৰিফিকেশ্যন কৰিবলৈ তেওঁ এইটো এলিজিবল হৈছে কপিল শৰ্মা একো গম পোৱা নাই এতিয়া আমাক এই সংক্ৰান্তে ইতিমধ্যে এক্সিছ বেংকৰ তৰফৰ পৰা আমাক FIR দিছিলে আৰু সেই FIRৰ ভিত্তিত আমাৰ তদন্ত চলি আছে আৰু মই কৈছোঁ যে যিসকল মানুহৰ এগেইনষ্টত আমি এভিডেঞ্চেছ পাই আছোঁ বহুত এভিডেঞ্চেছ আমি কালেক্ট কৰি আছোঁ আৰু যিসকলে ইয়াত ইনভলভ হৈ আছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অপাৰেশ্যন চলি আছে মানে লাষ্ট 6 মান্থততো মোৰ দেন 80 হ'ব কিন্তু গোটেই 1.5 বছৰ মানত গোটেই প্ৰায় 200তকৈ অধিক হ'ব সঠিক তথ্যটো মই এইকেইটা লগ পালেহে দিব পাৰিম 200তকৈ অধিক এতিয়ালৈকে হৈছে আৰু এই গোটেই বিষয়ৰ ওপৰত ইতিমধ্যে আমাৰ 4-5খনখন FIR বিভিন্ন কোম্পানীৰ পৰা লঞ্চ কৰিছে হিৰামল LNT এক্সিছ বেংক এইবিলাকে কৰিছে আৰু আমাৰ অভিযান চলি আছে চলি থাকিব মৰিগাঁও